নমস্কাৰ মই ডক্টৰ মিদুল মালাকাৰ ডিস্ট্ৰিক্ট মাইক্ৰোবায়োলজিষ্ট অৰ্থাৎ জিলা অনুজীৱবিদ মই আগৰ এটা ভিডিঅ'ত কৈছিলো আপোনাৰ স্পাৰ্ম কাউন্ট বঢ়াৰ কাৰণে পুৰুষৰ বীৰ্যত শুক্ৰাণুৰ সংখ্যা বঢ়াৰ কাৰণে কি ধৰণৰ ঘৰুৱা উপায় অৱলম্বন কৰিব বা কি ধৰণৰ খাদ্য খোৱা উচিত আজি মই বেলেগ কেইটামান আইটেম লৈ আহিছো বেলেগ কেইটামান খাদ্য লৈ আহিছো যিকেইটা খাদ্য খালেও আপোনাৰ শুক্ৰাণুৰ সংখ্যা পুৰুষৰ শুক্ৰাণুৰ সংখ্যা বাঢ়িব যিসকল পুৰুষে পিতৃত্বহীনতাৰ দৰে সমস্যাত ভুগি আছে বা স্পাৰ্ম কাউন্ট কমি যোৱাৰ কাৰণে শুক্ৰাণুৰ সংখ্যা বীৰ্যত কমি যোৱাৰ কাৰণে পিতৃ হ'ব পৰা নাই সেইসকল পুৰুষে এই খাদ্যসমূহ খোৱাটো বা এই কথাখিনি পালন কৰাটো খুবেই প্ৰয়োজনীয় গতিকে তেখেতসকলে এই ভিডিঅ'টো খুবেই প্ৰয়োজনীয় আহক আজি ভিডিঅ'টো আমি আৰম্ভ কৰোঁ যিসকল পুৰুষে পিতৃ হোৱাত সমস্যা অনুভৱ কৰি আছে সেইসকল পুৰুষে অংকুৰিত চাউলৰ যেটা ধান আপোনাৰ গজালি মেলে ধান আপোনাৰ গজালি মেলাৰ কাৰণে বা খেতি কৰাৰ কাৰণে ধান যেতিয়া আপোনাৰ পথাৰত সিঁচে তাৰ আগত গজালি যেতিয়া ওলাই সেই ধানৰ চাউল যদি আপুনি খায় অংকুৰিত চাউল যদি খায় তেতিয়া আপোনাৰ স্পাৰ্ম কাউন্ট বঢ়াৰ বিশেষ ভূমিকা গ্ৰহণ কৰিব আৰু এটা কৰিব পাৰে ৰাতি শুৱাৰ আগত ৰাতি বিচনাত যোৱাৰ আগত টোপনি মৰাৰ আগত গাখীৰত শিলাজিত আৰু কেশৰ মিহলি কৰি যদি নিয়মিত খায় তেতিয়া আপোনাৰ বীৰ্যত শুক্ৰাণুৰ সংখ্যা বাঢ়িব দৈনিক 4টা কাঠবাদাম যদি আপুনি ৰাতি যদি আপোনাৰ গাখীৰত তিয়াই থয় ৰাতিপুৱা যদি খায় গাখীৰ কাঠবাদামে একেলগে খায় তেতিয়া আপোনাৰ শুক্ৰাণুৰ সংখ্যা বাঢ়িব আৰু নিয়মিত যদি কমেও আপোনাৰ 20 বাৰ আপুনি পুশ-আপ কৰে এক্সাৰসাইজ কৰে পুশ-আপ কৰে তেতিয়া মাসুল এক্টিভ হয় যিয়ে স্পাৰ্ম কাউন্ট বঢ়োৱাত বিশেষ ভূমিকা গ্ৰহণ কৰে শুক্ৰাণুত বীৰ্যৰ আপোনাৰ শুক্ৰাণুৰ পৰিমাণ বঢ়োৱাত বিশেষ ভূমিকা গ্ৰহণ কৰে গতিকে এই উপায়কেইটা আপুনি কৰি চাব পাৰে যদি আপুনি পিতৃত্বহীনতাৰ সমস্যাত ভুগি আছে বহুত চেষ্টা কৰি পিতৃ হ'ব পৰা নাই এই উপায়কেইটা কৰি চাব নিশ্চয় আপুনি উপকৃত হ'ব আজিলৈ এইখিনি পৰৱৰ্তী পৰ্যায়ত আকৌ এটা বেলেগ বিষয় লৈ আপোনাৰ প্ৰস্তুত হ'ম ধন্যবাদ নমস্কাৰ